আজিৰ অগপ দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে তেখেতসকলৰ দুজনকৈ সাংসদ লোকসভাৰ এজন আৰু ৰাজ্যসভাৰ লগতে বিধায়ক আৰু দলীয় নেতৃত্ববৰ্গ আহি আক্ৰাচুকী আদি কৰি কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ লগত আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ইছ্যুটো লৈ আলোচনা হ'ল আৰু তেখেতসকলৰ দলীয় যিখিনি চিন্তাধাৰা সেই চিন্তাধাৰাখিনি আমাৰ আগত প্ৰকাশ কৰিলে আৰু আমাৰ মাজত থকা যিখিনি অন্তৰৰ কথাখিনিও আমি ডিছকাছ কৰিছোঁ। আমাৰ এটাই কথা, কোচ ৰাজবংশী জনগোষ্ঠীক আমাক জনজাতিকৰণ লাগে। আজি পলমকৈ হ'লেও AGP দলে যেনেকৈ আহি আমাৰ লগত জনজাতিকৰণৰ ইছ্যুটোত একমত প্ৰকাশ কৰিলে আমি পলমকৈ হ'লেও তেখেতসকলৰ সদিচ্ছাক আমি সন্মান জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা আমি তাৰ লগতে ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলক ভোক লাগিছে। ভোক নিবাৰণৰ কাৰণে কোচ ৰাজবংশীসকলে যি টি খাব পাৰে, যি টি কৰিব পাৰে। তাৰ কাৰণে আমি চৰকাৰক এটা কথাই সকীয়াই দিব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলৰ ধৈৰ্য পৰীক্ষা আপোনালোকে নকৰিব। যিকোনো প্ৰান্তত যিকোনো চেষ্টা যিকোনো শক্তি প্ৰয়োগ কৰি হ'লেও কোচ ৰাজবংশীসকলৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত যিখিনি আমাৰ কৰণীয় সেই কামখিনি আমি কৰি যাম। অলৰেডি আমি কোচ ৰাজবংশী সমাজে আমি সিদ্ধান্ত লৈছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰিবই লাগিব। ইয়াত 25 তাৰিখ ডেটটো আমাৰ কাৰণে কোনো ডেট নহয়। আমি এটাই কথা কৈছোঁ, 25 তাৰিখে কি হয় নহয় আমি সেইটো নাচাওঁ। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব। ইয়াত এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, আজি 5-6টা দশক আমি আন্দোলন কৰি জনজাতিকৰণ বিচাৰিছোঁ, এতিয়ালৈকে আমি পোৱা নাই। কোনোবাই যদি দুদিন আন্দোলন কৰি যদি আমাক স্থবিৰ কৰিব বিচাৰে, এইটো কেতিয়াও সম্ভৱ নহয়। আমি জানি উঠিছোঁ, বুজি উঠিছোঁ, শিকিছোঁ, আমি ঠেকেচা খাইছোঁ। সেইকাৰণে এটা কথা স্পষ্টকৈ কৈছোঁ, কোচ ৰাজবংশীসকলৰ লগত যাতে কোনেও হেতালি খেলা ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যাতে ব্যৱহাৰ কোনেও কৰিব নোৱাৰে, তাৰ কাৰণে কোচ ৰাজবংশী আমি সমাজখনক সজাগ সচেতন হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমি AGP দলৰ ফালৰ পৰা আজি আমি এটা কথা কৈছোঁ, কোচ ৰাজবংশীসকল য'ত য'ত বসবাস কৰে, আমাৰ আন্তঃগাঁথনি আমাৰ মানচিত্ৰৰ যি পৰিৱৰ্তন ঘটিছে সেই পৰিৱৰ্তনখিনি আপোনালোকে দলীয়ভাৱে নিৰীক্ষণ কৰিব লাগে আৰু অসমৰ যি জ্বলন্ত সমস্যা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ সমস্যা, এই কথাটো AGP দলক আমি এই কথাটো স্পষ্ট কৈছোঁ, আপোনালোকে আহি আমাৰ সমাজখনক চাওক, আমাৰ সমাজ ব্যৱস্থা কি হৈছে। আমাৰ এটা স্পষ্ট কথা, ইয়াত ট্ৰাইবেল সংঘই বিৰোধিতা কৰিছে, কোনে কৰিছে এইবোৰ আমি চাব নাযাওঁ। আৰু 25 তাৰিখ 26 তাৰিখ কোনো ডেটৰ লগত আমাৰ কোনো সামঞ্জস্য নাই। আমাৰ এটাই স্পষ্ট কথা, বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকল জনজাতিকৰণ কৰিব লাগিব। যদিওবা 25 তাৰিখে যদি আমাৰ কোচ ৰাজবংশীসকল জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি প্ৰতিবেদনখন ভাল ৰূপতো আহে, আমাৰ এটাই কথা, ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি আকৌ যদি ভাবে আমি ডিলে কৰি ইলেকশ্যনৰ অধিসূচনা জাৰি কৰোঁ, এইবোৰ আমি বাদ নাচাওঁ। ৰাষ্ট্ৰপতিৰ অত্যাদেশৰ জৰিয়তে হ'লেও কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব। ইয়াত জনজাতিকৰণৰ বিপৰীত কোচ ৰাজবংশীসকলে একো চিন্তা নকৰে। উপেন্দ্ৰই সভাত এইবোৰ চব আপোনালোকক সম্বোধন কৰিব। উপেন্দ্ৰ সম্বোধন কৰি